নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ইয়াত দেখা পাইছে এছিষ্টেণ্ট চেণ্ট্ৰেল ইণ্টেলিজেন্স অফিচাৰ গ্ৰেড 2 এক্সিকিউটিভৰ পোষ্ট ওলাইছে। 3770টা পোষ্ট ওলাইছে আপোনালোকে ইয়াত দেখা পাইছে। যদি কেটেগৰী ৱাইজত ডিভাইড কৰে তেতিয়াহ'লে আনৰিজাৰ্ভ কেটেগৰী 1537টা আছে, EWSৰ 442টা, OBCৰ 946টা, SCৰ 566 আৰু STৰ 226টা পোষ্ট আছে। গতিকে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আজিয়ে এপ্লাই কৰি দিব, কাৰণ কাইলৈ লাষ্ট ডেট আছে। কাইলৈ 11:30 বজালৈকে থাকিব। গতিকে আজি এপ্লাই কৰি দিব, নতুবা কাইলৈ ৰাতিপুৱাকৈ কৰি দিব। এইটো বহুত ভাল জব হয়, কাৰণ ক্লাছ 10 লেভেলৰ হয়, কিন্তু অফিচাৰ লেভেলৰ চাকৰি হয়। গতিকে আপোনালোকে সকলোৱে এপ্লাই কৰিব বুলি আশা থাকিল। তাৰপিছত চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটোও দবাই দিব, যাতে এনেধৰণৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই থাকে। ইয়াত আপোনালোকে দেখা পাইছে দৰমহাৰ যিটো ষ্টাৰ্টিং হ'ব আপোনালোকৰ 44,000ৰ পৰা ষ্টাৰ্টিং হ'ব। লাষ্টত আপোনালোকে ইয়াত দেখা পাইছে 1,42,000লৈ থাকে। গতিকে বহুত ভাল জব হয়। গতিকে আপোনালোকে এপ্লাই কৰি দিব। এপ্লাইৰ লাষ্ট ডেটটো আছে 10 আগষ্ট। আই থিংক 12টামান বজালৈ থাকিব, কাৰণ 11:59 PM থাকিব। ৰাতিলৈকে থাকিব। আপোনালোকৰ বাবে বহুত ভাল খবৰ। এইটো ৰাতিলৈ লাগিব, কাৰণ PM বুলি দিয়া আছে। মই ভাবিছিলোঁ AM বুলি, গতিকে ইয়াত PM দিয়া আছে। গতিকে কাইলৈ গোটেই দিনটো আপোনালোকৰ বাবে আছে এপ্লাই কৰিবৰ বাবে। এপ্লাই কৰিবৰ বাবে কি কি ডকুমেণ্ট লাগিব বা কেনেকৈ এপ্লাই কৰিব লাগিব সেইটো জনাৰ আগতে আপোনালোকে চিলেবাছটো চাই ল'ব। এটা ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সামত আপোনালোকৰ কাৰেণ্ট এফেয়াৰ আহিব, জেনেৰেল ষ্টাডি আহিব, নিউমেৰিকেল এপ্টিটিউড আহিব, ৰিজনিং আৰু লজিকেল এপ্টিটিউড আহিব, ইংলিছ আহিব। নেগেটিভ মাৰ্কিং থাকিব, 1/4 মাৰ্ক থাকিব আপোনালোকৰ, মানে 0.25 নেগেটিভ মাৰ্কিং আছে। গতিকে এক্সামটোৰ মাৰ্ক হ'ব 100 মাৰ্কৰ, 1 ঘণ্টা হ'ব। গতিকে যদি তাত আপোনালোকে ক্লিয়াৰ হৈ যায় তেতিয়াহ'লে টায়াৰ 2টো দিব লাগিব। টায়াৰ 2টো একো নহয়, এক্সাম লেভেল 2 বুলি আপোনালোকে ভাবিব পাৰে। তাত আপোনালোকৰ 50টা কুৱেশ্যন আহিব। 50টা কুৱেশ্যনত আপোনালোকৰ যিটো এছে থাকিব, যিটো কনভাৰ্চন, আপোনালোকে ট্ৰান্সলেশ্যন জানিব লাগিব। গতিকে এইটো আপোনালোকে দেখা পাইছে। তাৰপিছত যেতিয়া আপোনালোকে ষ্টেজ 2টো পাৰ কৰে তেতিয়া ইণ্টাৰভিউলৈ মাতিব। গতিকে আপোনালোকে ইণ্টাৰভিউত বহিব লাগিব। তাৰপিছত আপোনালোকৰ যিটো চাকৰিটোৰ প্ৰবেবিলিটিটো বাঢ়ি যাব। নেক্সটটো হৈছে আপোনালোকৰ যিটো এপ্লাইৰ ইণ্টাৰফেচটো এনেকুৱা হয়। যদি আপোনালোকে লিংকটো বিচাৰি পোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত দিয়াৰ ব্যৱস্থা কৰি দিম। আপোনালোকে তাতে গৈ পিনিও এই যিটো ৱেবছাইটটো পাব পাৰে। ফাৰ্ষ্টত যদি ৰেজিষ্টাৰ কৰা নাই তেতিয়াহ'লে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব লাগিব আপোনালোকে। যেতিয়া ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি এনেধৰণৰ ইণ্টাৰফেচ অ'পেন হ'ব, আপোনালোকে ইয়াত কিছুমান ডাটা ফিল আপ কৰি দিব লাগিব। ইয়াত দেখা পাইছে পোষ্ট নেমটো যিটো ইণ্টেলিজেন্ট ব্যুৰোৱে হ'ব। তাৰপিছত ইয়াত আপোনালোকৰ নামটো লিখিব লাগিব। তাৰপিছত মোবাইল নাম্বাৰ কনফাৰ্ম কৰি দিব লাগিব। অল্টাৰনেট মোবাইল নাম্বাৰ এটাও দিব পাৰে। তাৰপিছত ইমেইল ID ইয়াত দিব লাগিব। কনফাৰ্ম ইমেইল IDটো ইয়াত ফিল আপ কৰি দিব লাগিব। নেক্সটটোত আপোনালোকে OTP আহিব। ভেলিডেট অপশ্যনত ক্লিক কৰিলে আপোনালোকৰ যিটো এইটো ওলাই যাব, যিটো কেপচা কোড এটা আহিব, সেইটো ফিল আপ কৰি পিনি অ'কে কৰি দিব লাগিব। ইয়াত আপোনালোকে দেখা পাইছে এনেদৰে আপোনালোকে নিজৰ মোবাইলত বা লেপটপত কৰিব পাৰে। যদি আপোনালোকে কৰিব বিচাৰে তেতিয়াহ'লে অতি সোনকালে কৰিব, কাৰণ কাইলৈ দিনটো আছে, কাইলৈ লাষ্ট ডেট আছে। গতিকে আপোনালোকে কৰিব। যদি কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব। আমি ফুল ছাপোৰ্ট দিব চেষ্টা কৰিম। আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক এটাও দি দিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ। বাই বাই।